প্ৰথম কোৱেশ্চন মণিপুৰ ত্ৰিপুৰাক ভাৰতৰ পূৰ্ণ ৰাজ্যৰূপে কেতিয়া স্বীকৃতি প্ৰদান কৰে মণিপুৰ ত্ৰিপুৰাক ভাৰতৰ পূৰ্ণ ৰাজ্যৰূপে কেতিয়া স্বীকৃতি প্ৰদান কৰে ইম্পৰ্টেণ্ট হয় মনত ৰাখিব কোৱেশ্চনটো উত্তৰ 21/1/1972 চনত মণিপুৰ ত্ৰিপুৰাক ভাৰতৰ পূৰ্ণ ৰাজ্যৰূপে স্বীকৃতি প্ৰদান কৰে মনত ৰাখিব 1972 চনত কোৱেশ্চন নম্বৰ 2 অৰুণাচল মিজোৰামক পূৰ্ণ ৰাজ্যৰূপে কেতিয়া স্বীকৃতি প্ৰদান কৰে অৰুণাচল মিজোৰামক পূৰ্ণ ৰাজ্যৰূপে কেতিয়া স্বীকৃতি প্ৰদান কৰে উত্তৰ 20/2/1987 চনত কি কৰে অৰুণাচল মিজোৰামক পূৰ্ণ ৰাজ্যৰূপে স্বীকৃতি প্ৰদান কৰে মনত ৰাখিব 1987 চনত কোৱেশ্চন নম্বৰ 3 অসমৰ ভেষজ ৰত্ন বুলি পৰিচিত ব্যক্তিজন কোন অসমৰ ভেষজ ৰত্ন বুলি পৰিচিত ব্যক্তিজন কোন ভেষজ ৰত্ন বুলি পৰিচিত ব্যক্তিজন কোন উত্তৰ গুণাৰাম খনিকৰ আছিল ভেষজ ৰত্ন বুলি পৰিচিত ব্যক্তিজন মনত ৰাখিব কোৱেশ্চন নম্বৰ 4 অসমত জিএসটি বিধেয়ক কেতিয়া গৃহীত হৈছিল অসমত জিএসটি বিধেয়ক কেতিয়া গৃহীত হৈছিল অসমত জিএসটি বিধেয়ক উত্তৰ 3 আগষ্ট 2016 চনত মনত ৰাখিব 3 আগষ্ট 2016 চনত অসমত জিএসটি বিধেয়ক গৃহীত হৈছিল কোৱেশ্চন নম্বৰ 5 অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰখনৰ নাম কি অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰখনৰ নাম কি ইম্পৰ্টেণ্ট হয় মনত ৰাখিব আহিব পাৰে পৰীক্ষা দিব পাৰে সো মনত ৰাখিব উত্তৰ নটৰাজ থিয়েটাৰ অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ হল নটৰাজ থিয়েটাৰ কোৱেশ্চন নম্বৰ 6 মগাই ওজা সমন্বয় ক্ষেত্ৰ ক'ত আছে মগাই ওজা সমন্বয় ক্ষেত্ৰ ক'ত আছে আহিব পাৰে মনত ৰাখিব মগাই ওজা সমন্বয় ক্ষেত্ৰ ক'ত আছে উত্তৰ যোৰহাট জিলাত আছে মনত ৰাখিব মগাই ওজা সমন্বয় ক্ষেত্ৰ যোৰহাট জিলাত আছে অনুগ্ৰহ কৰি আপোনালোক সকলে ভিডিওটো এটা শেয়াৰ কৰি দিব আৰু পেজটো যদি ফলো কৰা নাই ফলো কৰি ল'ব কোৱেশ্চন নম্বৰ 7 বিশ্বৰ প্ৰথম বেংকটোৰ নাম কি বিশ্বৰ প্ৰথম বেংকটোৰ নাম হল বেংক অফ সুইডেন মনত ৰাখিব বিশ্বৰ প্ৰথম বেংক অফ সুইডেন কোৱেশ্চন নম্বৰ 8 বিশ্বৰ আটাইতকৈ কঠোৰ ধৰ্মীয় নিয়ম থকা ৰাষ্ট্ৰখনৰ নাম কি আহিব পাৰে মনত ৰাখিব বিশ্বৰ আটাইতকৈ কঠোৰ ধৰ্মীয় নিয়ম থকা ৰাষ্ট্ৰখনৰ নাম কি উত্তৰ সৌদি আৰব হল বিশ্বৰ আটাইতকৈ কঠোৰ ধৰ্মীয় নিয়ম থকা ৰাষ্ট্ৰ মনত ৰাখিব ইম্পৰ্টেণ্ট হয় আহিব পাৰে কোৱেশ্চন নম্বৰ 9 বিশ্বৰ মুদ্ৰাৰ প্ৰচলন নথকা ৰাষ্ট্ৰখনৰ নাম কি বিশ্বৰ মুদ্ৰাৰ প্ৰচলন নথকা ৰাষ্ট্ৰখনৰ নাম কি উত্তৰ লাওছ হল বিশ্বৰ মুদ্ৰাৰ প্ৰচলন নথকা ৰাষ্ট্ৰ কোৱেশ্চন নম্বৰ 10 জনসংঘৰ প্ৰতিষ্ঠাতা কোন উত্তৰ শ্যামা প্ৰসাদ মুখাৰ্জী আছিল জনসংঘৰ প্ৰতিষ্ঠাতা মনত ৰাখিব শ্যামা প্ৰসাদ মুখাৰ্জী কোৱেশ্চন নম্বৰ 11 ভাৰতত প্ৰথম ৰাষ্ট্ৰবাদী আন্দোলনৰ সূচনা কোনে কৰে ইম্পৰ্টেণ্ট হয় মনত ৰাখিব আহিব পাৰে পৰীক্ষা দিব পাৰে সো মনত ৰাখিব উত্তৰ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে কি কৰে ভাৰতত প্ৰথম ৰাষ্ট্ৰবাদী আন্দোলনৰ সূচনা কৰে কোৱেশ্চন নম্বৰ 12 বলিদান দিৱস কেতিয়া পালন কৰা হয় উত্তৰ 23 জুন 2019 চনত প্ৰথম ভাৰতত শ্যামা প্ৰসাদ মুখাৰ্জীৰ 66তম সংখ্যক মৃত্যু দিৱসত বলিদান দিৱস হিচাপে দিল্লী আৰু অসমত পালন কৰা হয় মনত ৰাখিব 23 জুন 2019 চনত কোৱেশ্চন নম্বৰ 13 ভাৰতৰ শাসনভাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ব্ৰিটিছ চৰকাৰলৈ কেতিয়া যায় আহিব পাৰে কোৱেশ্চনটো আহে পৰীক্ষাত সো মনত ৰাখিব ভাৰতৰ শাসনভাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ব্ৰিটিছ চৰকাৰলৈ কেতিয়া যায় উত্তৰ 13/8/1784 পৰা কি ভাৰত শাসনভাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ব্ৰিটিছ চৰকাৰলৈ যায় মনত ৰাখিব এটা শেয়াৰ কৰিব আপোনালোকক এটাই অনুৰোধ ভিডিও এটা শেয়াৰ কৰি দিব কোৱেশ্চন নম্বৰ 14 আন্তৰ্জাতিক মুদ্ৰা নিধি IMFৰ মুৰব্বী কোন আপোনালোকে কমেন্ট কৰি জনাব আন্তৰ্জাতিক মুদ্ৰা নিধিৰ মুৰব্বী কোন আপোনালোকে কমেন্ট কৰি জনাব
কুৱেশ্যন নম্বৰ 15 বিশ্ব জিমনাষ্টিকছত সৰ্বাধিক পদক বিজয়ী খেলুৱৈজন কোন আছিল বিশ্ব জিমনাষ্টিকছত সৰ্বাধিক পদক বিজয়ী খেলুৱৈজন কোন আছিল উত্তৰ সিমন বাইলছ আছিল আমেৰিকাৰ মহিলা সিমন বাইলছ আছিল বিশ্ব জিমনাষ্টিক সৰ্বাধিক পদক বিজয়ী খেলুৱৈজন মনত ৰাখিব ইম্পৰ্টেণ্ট হয় কুৱেশ্যন নম্বৰ 16 অৰ্থনীতি নোবেল বঁটা বিজয়ী স্বামীস্ত্ৰীদ্বয় কোন আছিল অৰ্থনীতি নোবেল বঁটা বিজয়ী এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় মনত ৰাখিব অৰ্থনীতি নোবেল বঁটা বিজয়ী স্বামীস্ত্ৰীদ্বয় কোন আছিল উত্তৰ অভিজিত বেনাৰ্জী আৰু এষ্টাৰ ডাফেলো 2019 চনত মনত ৰাখিব ইম্পৰ্টেণ্ট হয় কুৱেশ্যন নম্বৰ 17 বুকাৰ সন্মান লাভ কৰা প্ৰথমগৰাকী কৃষ্ণাংগ লেখিকা কোন আছিল বুকাৰ সন্মান লাভ কৰা প্ৰথমগৰাকী কৃষ্ণাংগ লেখিকা কোন আছিল উত্তৰ বাৰ্নাৰ্ডাইন এভাৰিষ্টো 2019 চনত মনত ৰাখিব বাৰ্নাৰ্ডাইন এভাৰিষ্টো আছিল কি কৃষ্ণাংগ লেখিকা কুৱেশ্যন নম্বৰ 18 সত্ৰীয়া নৃত্যক ৰাষ্ট্ৰীয় স্বীকৃতি হিচাপে কেতিয়া প্ৰদান কৰা হয় সত্ৰীয়া নৃত্যক ৰাষ্ট্ৰীয় স্বীকৃতি হিচাপে কেতিয়া প্ৰদান কৰা হয় উত্তৰ 15/11/2000 চনত সত্ৰীয়া নৃত্যক ৰাষ্ট্ৰীয় স্বীকৃতি হিচাপে প্ৰদান কৰা হয় কুৱেশ্যন নম্বৰ 19 ভাৰতত প্ৰথমবাৰৰ বাবে ডাক টিকট কেতিয়া মুকলি কৰা হয় ভাৰতত প্ৰথমবাৰৰ বাবে কি কৰা হয় ডাক টিকট কেতিয়া মুকলি কৰা হয় উত্তৰ 9/2/1931 চনত ভাৰতত প্ৰথমবাৰৰ বাবে ডাক টিকট মুকলি কৰা হয় মনত ৰাখিব 9/2/1931 চনত লাষ্ট কুৱেশ্যন নম্বৰ 20 ৰাভা হাছঙৰ চিপ কোন উত্তৰ টংকেশ্বৰ ৰাভা হল ৰাভা হাছঙৰ চিপ টংকেশ্বৰ ৰাভা চ'